নমঃ শিৱায় পুনৰবাৰ আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক নতুন ভিডিঅ' লৈ আপোনাৰ ৰাখি তোলা নেকি যদি তোলা হয় তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে প্ৰিয় দৰ্শক কাৰণ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনাৰ বিষয়ে বহুতো নজনা কথা হয় কিয় জীৱনত ইমান দুখ কষ্ট পায় ফেমিলিৰ কাৰণে ইমানখিনি কাম কৰাৰ পাছতো কষ্ট কৰাৰ পাছতো আপোনাৰ নাম নাথাকে হয় কোন কেইটা ৰাখিৰ লগত কোন কেইটা মানুহৰ লগত আপোনালোকৰ এটা ভাল বুজাবুজি নাথাকে সাৱধান হৈ থাকিব লাগিব দূৰত্ব বজাই ৰাখিব পাৰিব লাগিব এই তিনিটা ৰাখিৰ লগত প্ৰিয় দৰ্শক আপুনি জানি আচৰিত হ'ব কিছুমান নজনা কথা আপোনাৰ জীৱনত কিছুমান ভুল আৰু আপোনাৰ জীৱনত কঠিন সমস্যাবোৰ সমাধান হ'ব এই ভিডিঅ'টো চালে আপোনাৰ বাবে শনিদেৱৰ দশা কি শনিদেৱৰ দশা কি কোন কেইটা ৰাখিৰ পৰা আঁতৰি থাকিব লাগিব আপুনি জীৱনত কোনটো বছৰত সফলতা লাভ কৰিব পাৰিব আৰু লগতে ভিডিঅ'টোৰ মাজভাগত জনাম আপোনাৰ জীৱন সংগী কেনেকুৱা ধৰণৰ হ'ব এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ মাধ্যমে আপুনি জানিব পাৰিব সেয়ে কাণত হেডফোনটো লগাই 10 মিনিট সময় উলিয়াই এই ভিডিঅ'টো উপভোগ কৰক যাতে আপুনি এক খোজ আগবঢ়া জাগাত 10 খোজ আগবাঢ়ি যোৱা প্ৰেৰণা পাব প্ৰিয় দৰ্শক প্ৰথমবাৰৰ বাবে আহিলে আমাৰ ইউটিউব চেনেলত যদি ভিডিঅ'বোৰ চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু লগতে যদি তোলা নহয় আপোনালোকৰ ৰাখি তেনেহলে ইতিমধ্যে আপোনাৰ ৰাখি অনুযায়ী আমি প্লেলিষ্ট বনাই থৈ দিছোঁ 12টা ৰাখি তাতে গৈ চাব পাৰে প্ৰিয় দৰ্শক তুলা ৰাখি হৈছে ৰাখি চক্ৰৰ সপ্তমটো ৰাখি তুলা ৰাখিৰ অধিপতি গ্ৰহ হৈছে অৰ্থাৎ মালিক হৈছে শুক্ৰদেৱ জ্যোতিষশাস্ত্ৰত শুক্ৰদেৱে দৈত্য গুৰুদেৱ প্ৰাপ্ত কৰিছিল সুন্দৰতা ভোগবিলাক ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি নৃত্য আধুনিক নৃত্য ডেন্স কৰি ভাল পোৱা এই সকলোবোৰ ক্ষেত্ৰৰ মহিমাটোৱে হৈছে শুক্ৰদেৱ তুলা ৰাশিৰ জাতক জাতিকাসকল চাবলৈ গ'লে নিজকে সাজি কাচি নিজকে চাফ চিকুণ কৰি ৰাখি ঘৰখনো চাফ চিকুণ কৰি ৰাখি ভাল পায় নিজকে সজাই কেনে সমাজত প্ৰতিষ্ঠান কৰি ভাল পায় তুলা ৰাশিৰ জাতক জাতিকাসকলে ঘূৰা ফুকা কৰা চিনেমা চোৱা পাহাৰীয়া জাইত ফুৰিবলৈ যোৱা স্বাধীনভাৱে নিজৰ জীৱনটো জীয়াই থাকিবলৈ বিচাৰে বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায় সময়ে সময়ে এওঁলোকৰ মন পৰিৱৰ্তন হোৱাও দেখা পোৱা যায় আপোনালোকৰ মনত কি চলি আছে সেয়া কোনেও জানিবলৈ বা ময়ো জানিবলৈ সক্ষম নহয় এওঁলোকৰ মাজত বহুত মাত্ৰা এলেহুৱা ভাৱ দেখিবলৈ পোৱা যায় যদিহে মনত কিবা কাম কৰিবলৈ ইচ্ছা প্ৰেৰণা জাগি যায় তেনেহলে হেতু যেনেকে নহওক সেই কাম কৰিহে আশাই দিব তুলা ৰাশিৰ জাতক জাতিকাসকলে সংগীত নৃত্য গীত কলাৰ প্ৰতি অধিক আকৰ্ষণ থাকে এওঁলোক আদৰ্শবাদী কথা বতৰা বৰ মিঠা যিকোনো কাম দ্ৰুতগতিভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা চলায় এই ৰাশি জাতক জাতিকাই নিজক প্ৰতিষ্ঠান কৰিবলৈ যিকোনো প্ৰকাৰেই নহওক সকলোৰ ক্ষেত্ৰত যুদ্ধ কৰিবলৈ ৰাজি থাকে বিশেষকৈ তুলা ৰাশিৰ ছোৱালীসকল বৰ কোমল শৰীৰৰ হয় মুখত মিঠা বৰণীয়া হাঁহি থাকে 10জন ল'ৰাক আকৰ্ষণ কৰিব পৰা এওঁলোকৰ স্কিল থাকে গুণ থাকে বিশেষকৈ ছোৱালীসকলক কৈছোঁ আৰু মহিলাসকলৰ তুলা ৰাশি যিসকল মহিলা আছে তেওঁলোকৰ চুলি দীঘল মুখমণ্ডল ঘূৰণীয়া মিঠা বৰণীয়া হয় মুখত সদায় হাঁহি থাকিবলৈ বিচাৰে আনৰ কথা ভদ্ৰভাৱে উত্তৰ দিয়ে কিন্তু এওঁলোকে ভাগ্য সম্পত্তি হোৱাৰ ক্ষেত্ৰত অলপ পলমকৈ হোৱা দেখা পোৱা যায় 30 বছৰৰ পাছত আৰু 32 বছৰৰ আগত এওঁলোকৰ সম্পত্তি ক্ৰয় কিনা সম্পত্তিৰ ক্ষেত্ৰত অশেষ ভাগ্যশালী হয় দৰ্শক এতিয়া আমি জানো আহকচোন কোন কেইটা ৰাশিৰ লগত আপোনালোকৰ ভাল এটা থাকিব বুজাবুজি থাকিব ভাল পোৱা মিলাপ্ৰীতি আছে বা আপোনাৰ প্ৰদান বা বুজি পোৱা সেইসমূহ তাৰ আগতে জনাওঁ যে ভিডিঅ'টোত কমেণ্ট বক্সৰ জৰিয়তে
জনাই দিব আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। প্ৰথমতে হৈছে কুম্ভ ৰাশি, তাৰপাছত মিথুন, তাৰপিছত বৃষ ৰাশি। এই তিনিটা ৰাশিৰ লগত সম্পৰ্ক কৰিব পাৰে। ক'বলৈ গ'লে এই তিনিটা ৰাশি আপোনাৰ কাৰণে খুবেই এটা লাকি ৰাশি হয়। এইকেইটা মানুহৰ লগত যদি আপুনি সম্পৰ্ক কৰে বা বন্ধুত্বৰ ক্ষেত্ৰতে হওক, পৰিয়ালৰ ক্ষেত্ৰতে হওক, লাইফ পাৰ্টনাৰৰ ক্ষেত্ৰতে হওক, চকু মুজি বিশ্বাস কৰিব পাৰিব আপুনি। তিনি ৰাশিৰ সৈতে তুলা ৰাশিৰ বুজাবুজি, সম্পৰ্ক, মধুৰতা ভাল থাকিব। আপোনাৰ মনৰ মাজত যিটো গোপনীয় সম্পৰ্ক আছে, সেয়েহে যদি আপুনি শ্বেয়াৰ কৰিব পাৰে তেনেহ'লে এই তিনিটা ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব পাৰে, কাৰণ এই তিনিটা ৰাশিয়ে হৈছে আপোনাৰ প্ৰিয় বন্ধুত্ব মিলাপ্ৰীতিৰ ৰাশি হয়। বাকীকেইটা ৰাশিৰ ক্ষেত্ৰত মই ক'বলৈ যোৱা নাই, কিন্তু আটাইতকৈ প্ৰিয় ৰাশিকেইটাই হৈছে আপোনাৰ লগত তালমিল থকা এইকেইটা ৰাশিয়ে। সেয়েহে চকু মুজি বিশ্বাস কৰি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। তুলা ৰাশিৰ সপ্তম ঘৰৰ মংগল গ্ৰহ, মংগল গুৰুৰ প্ৰভাৱ আপোনাৰ জীৱনসংগীৰ ওপৰত প্ৰভাৱ পৰে। সেয়েহে আপোনাৰ জীৱনসংগীৰ কেনেকুৱা ধৰণৰ হ'ব জানো আহকচোন। আপোনাৰ লাইফ পাৰ্টনাৰ ইমান এটা আপোনাৰ লগত তালমিল হোৱা দেখা পোৱা নাযায়। নিজৰ স্বাৰ্থৰ অবিহনে আপোনালোকক সময় খুব কমকৈ দিয়ে। আপোনাৰ যিসকল বৈবাহিকৰ ক্ষেত্ৰত কৈছোঁ দেই, সংসাৰ কৰি আছে লাইফ পাৰ্টনাৰৰ ক্ষেত্ৰত, আপোনালোকৰ লাইফ পাৰ্টনাৰে আপোনালোকৰ পৰিয়ালক লৈ বেছি কেয়াৰ কৰে, মৰম কৰে, গভীৰভাৱে মনৰ কথাবোৰ ডিছকাছ কৰে, কিন্তু আপোনাৰ লগত খুব কম টাইম দিয়ে। আপোনালোকৰ মনৰ মাজত যিয়ে চলি থাকে তাকে কৈ পেলাই লাইফ পাৰ্টনাৰে আপোনাক। গুণসমূহ আপোনালোকৰ জীৱনসংগীৰ মাজত দেখা পোৱা যায়। যিহেতু মংগল হৈছে অগ্নিতত্ত্ব ৰাশি, সেয়ে এওঁলোকৰ মাজতো খঙৰ মাত্ৰা অধিক দেখিবলৈ পোৱা যায়। বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে হোটেল ব্যৱসায়, চিনেমাৰ জগতৰ লগত, গাখীৰ মিঠাই দোকান ব্যৱসায়, ফল মূলৰ ব্যৱসায়, শস্যৰ ব্যৱসায়, ৰাজনৈতিক, অভিনয় জগতত, সংগীত, এইবোৰক লৈ তেওঁলোকে বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত হৈ ভাল পায়। এওঁলোকে নিজৰ ওপৰত অতি বিশ্বাস আৰু নিজৰ বিষয়ে খুব চিন্তা কৰে, শুভভাৱে জীৱন যাপন কৰিবলৈ আগবাঢ়ি যাব বিচাৰে। জীৱনত বহুতো কষ্টৰ মাজত এওঁলোকে অতিবাহিত কৰে। এটা কথা সঁচা কথা, তুলা ৰাশিৰ জাতক জাতিকাই পাৰিবাৰিক জীৱনত অতি সুন্দৰভাৱে পাৰ হয়, যদিও মাজে মাজে অলপ খেলি মেলিও হয়। ভৱিষ্যত কিন্তু উজ্জ্বল হয়। এওঁলোকৰ সন্তানৰ প্ৰতি অতি দায়বদ্ধ আৰু চিন্তাশীল হৈ থাকে। সন্তানৰ উপযুক্ত কৰি তুলিবলৈ এওঁলোকে বহুতো ইচ্ছা প্ৰকাশ কৰে। আন মানুহে কি কৰিছে কি নকৰিছে সেইটোৰ ওপৰত গুৰুত্ব নিদিয়ে, বিশেষকৈ গুৰুত্ব দিয়ে নিজৰ কৰ্মৰ ওপৰত। তুলা ৰাশিৰ বৈশিষ্ট্য চাবলৈ গ'লে তুলা ৰাশিৰ জাতক জাতিকাসকলে কিছু চঞ্চল পাতল হোৱাও দেখা পোৱা যায়। যিকোনো প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে সুন্দৰভাৱে অনুভৱ কৰে। তুলা ৰাশিৰ লোকে ৰোমান্টিক ৰূপৰো হয়। তাৰ লগত প্ৰেম কৰে, তাৰ লগতে গোটেই জীৱন যাপন কৰিবলৈ ইচ্ছা কৰে, কিন্তু কিছুমান ক্ষেত্ৰত এওঁলোকে দুখো পায় খঙৰ কাৰণে। হয়, যিমান পাৰে খংবোৰ নিয়ন্ত্ৰণ কৰি, ইগ'বোৰ কণ্ট্ৰল কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।